কলিয়াবৰত 30টা মছজিদ কমিটিৰ কঠোৰ সিদ্ধান্ত ড্ৰাগছ মদ সেৱন কৰি যদি মৃত্যু হয় তেনে লোকক জানাজা সম্পন্ন কৰা নহয় ৰাজহুৱা কবৰস্থানত কবৰ দিয়াৰ পৰা বঞ্চিত কৰা হ'ব বৰখুলি ভুৰবন্ধাৰ 30টা মছজিদ কমিটিয়ে অসামাজিক কাৰ্যকলাপৰ লগত জড়িত ব্যক্তিক বা সামাজিক নীতি আদৰ্শ বিৰোধিতা কৰা ব্যক্তিক সমাজে শাস্তি বা এঘৰীয়া কৰিয়ে তেনে ব্যক্তিক আন মছজিদ সমাজত অন্তৰ্ভুক্ত কৰা নহ'ব কলিয়াবৰ জিলা আমছু জিলা নেমছু বৰখুলি উন্নয়ন মঞ্চ উলামায়ে কেৰাম গাঁও প্ৰধান গাঁওৰক্ষী বাহিনীয়ে এক সজাগতা সভা অনুষ্ঠিত কৰে আৰু সমাজত দিনক দিনে বৃদ্ধি হোৱা ড্ৰাগছ মদ জুৱা বাল্য বিবাহ আদিৰ বিৰুদ্ধে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে আজি আমাৰ বৰঘলি বৰবন্ধা গৰৈমাৰী বকমাৰী আদি বৃহত্তৰ অঞ্চলসমূহ আদি কৰি আৰু বৰঘলিত এখন বৃহত্তৰ সজাগতা সভা আহ্বান কৰা হৈছিলে এই সভাখন আপোনাৰ জাতীয় সংগঠন আমছু নেমছু বৰঘলি উন্নয়ন মঞ্চ বৰঘলি বিশিষ্ট ব্যক্তিসকল আৰু আলিমসকলৰ সহযোগত এখন সভা অনুষ্ঠিত কৰা হৈছিলে এই সভাখনৰ উদ্দেশ্য আছিলে যে আমি বৰঘলি অঞ্চলৰ পৰা কেনেকৈ দুৰ্নীতি নিবাৰক মুক্ত এখন সংস্কাৰ সমাজ গঠন কৰিব পাৰোঁ সেই বিষয়ে আজি এই সভাখনত এখন দুৰ্নীতি নিবাৰক সংস্কাৰ সমিতি এখন কমিটি এখন গঠন কৰা হ'ব সেই কমিটিৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ সমাজখন কেনেকৈ সংস্কাৰ কৰিব পাৰি দুৰ্নীতিমুক্ত সমাজ গঠন কৰিব পাৰি সেই বিষয়ে আজি এই কমিটিত এখন সিদ্ধান্ত লোৱা হৈছে সেই সিদ্ধান্ত অনুসৰি বৰঘলিত কোনো দুষ্ট চক্ৰই যদি কিবা বেয়া কাম কৰিছে বা কোনো মদ বাং জুৱা আদিৰ লগত জড়িত ব্যক্তিসকলক যদি প্ৰথমতে তেওঁলোকক ৰাইজে এঘৰীয়া কৰিব পিছত যদি তেওঁ সেই সিদ্ধান্তত অটল থাকে ৰাইজৰ দিয়া সিদ্ধান্ত মানি নলয় তেওঁলোকক মৃত্যু হোৱাৰ পিছত ৰাজহুৱা যি কবৰস্থান আছে তাক কবৰস্থ কৰিবলৈ দিয়া নহ'ব আৰু তেওঁলোকক সেই ৰাজহুৱা স্থানত জানাজাত কোনো ৰাইজে অংশগ্ৰহণ নকৰে এইখিনি সিদ্ধান্ত আমাৰ বৰগলিবাহী ৰৈছে বৰগলিবাহী সচেতন ৰাইজে আজি উপস্থিত এই মিটিংখনত লোৱা হৈছে হয় আজি আমি কলিয়াবৰৰ বৰগলি আৰু ভুৰবন্ধা অঞ্চলৰ উলামায়ে কেৰাম গাঁও প্ৰধান কলিয়াবৰ জিলা নেমছু আঞ্চলিক নেমছু কলিয়াবৰৰ আঞ্চলিক আমছু গাঁওৰক্ষী বাহিনী আৰু বৰগলিৰ বিশেষকৈ আপোনাৰ সচেতন ব্যক্তিসকলে যৌথ উদ্যোগত এক সজাগতা সভা আহ্বান কৰা হৈছিলে উক্ত সভাত বৰ্তমান অসমৰ পৰিস্থিতিৰ ওপৰত নাৰী সুৰক্ষাৰ ক্ষেত্ৰত আমি সামাজিকভাৱে কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু বিশেষকৈ ড্ৰাগছৰ ওপৰত ড্ৰাগছ আসক্ত থকা ব্যক্তিসকলে ড্ৰাগছ সেৱন কৰাৰ পাছত মৃত্যুবৰণ হ'লে আমি সামাজিকভাৱে জানাজাত নপৰোঁ তাক আমি এঘৰীয়াকৈ ৰাখিম তেনেকৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় লগতে যিসকল ব্যক্তিয়ে মদ বাং জুৱাত নিচাক্ত হৈ পেলাই সমাজখন ধ্বংসৰ ৰূপত লৈ যায় সেইসকল ব্যক্তিৰ ওপৰতো আজিৰ সভাৰ জৰিয়তে এটা কমিটি গঠন কৰা হ'ব উক্ত কমিটিয়ে আপোনাৰ বিশেষভাৱে একশ্যন লোৱা হ'ব লগতে আৰু প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে বাল্য বিবাহ শিশু শ্ৰমিক এইবিলাকৰ ওপৰতো আমাৰ এই কমিটিখনে আপোনাৰ সিদ্ধান্ত গ্ৰহণ কৰিব আইনৰ সহযোগত আৰু বিশেষকৈ ড্ৰাগছৰ ওপৰত আমি বিশেষভাৱে আপোনাৰ সিদ্ধান্ত লোৱা হৈছে যিসকল ব্যক্তিয়ে ড্ৰাগছ খাই পেলাই মানে নিজে আসক্ত হৈ পেলাই মৰিব সেই পৰিয়ালটোক সমাজৰ পৰা মানে এঘৰীয়া কৰিব লগতে সমাজৰ তেখেতৰ জানাজা সম্পূৰ্ণ কৰা নহ'ব লগতে যোনটো নেকি আমাৰ ইছলাম ধৰ্মৰ মতে আপোনাৰ যি সমূহীয়া কবৰস্থান থাকে তাত জানাজা সম্পূৰ্ণ কৰা নহ'ব তেনেকুৱা সিদ্ধান্ত আজিৰ সভাৰ জৰিয়তে গ্ৰহণ কৰা হয় সেয়েহে মই ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকে সমাজৰ কুসংস্কাৰৰ পৰা বিৰত থাকি পেলাই সুস্থ সবল সমাজখন কেনেকৈ গঢ়িব পাৰি তাৰ কাৰণে অৰহ চেষ্টা কৰি আগুৱাই যাওক তাৰ কাৰণে আমি নেমছু আমি আমছু লগতে উন্নয়ন মঞ্চ সকলোৱে আমি প্ৰতিজ্ঞাবদ্ধ যে আমি সমাজখন কেনেকৈ আগুৱাই লৈ যাব লাগে তেনেকৈ হিচাপত আজি উলামায়ে কেৰামো আগবাঢ়ি আহিছে সমাজৰ সচেতন ব্যক্তিসকল অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 70 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন